গৌৰৱ গগৈয়ে কালি মুখ্যমন্ত্ৰীক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছিল। জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছিল গৌৰৱ গগৈ আৰু কালি আমগুৰিত উপস্থিত হৈ তেওঁ এই কথা উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰী দুৰ্গস্বৰূপ জালুকবাৰী সমষ্টিৰ পৰা আগন্তুক অনুষ্ঠিত হ'বলগীয়া ২৬ৰ নিৰ্বাচনত তেওঁ নিৰ্বাচন খেলাৰ মন মেলিছিল আৰু তাৰ পাছতেই বিভিন্নজনে দিছিল বিভিন্ন প্ৰতিক্ৰিয়া। আৰু এইবাৰ মুখ্যমন্ত্ৰীয়ে মুখ খুলিছে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কি ক'লে আমি সবিস্তাৰে এই মুহূৰ্তত লৈ আনিবলৈ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব। কালি মুখ্যমন্ত্ৰীক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছিল বিৰোধীৰ উপদলপতি গৌৰৱ গগৈয়ে আৰু তাৰ পাছতেই বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে মুখ্যমন্ত্ৰীৰ দুৰ্গস্বৰূপ জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলাৰ মন মেলিছে গৌৰৱ গগৈয়ে। কিমান দূৰ আচলতে সফল হ'ব গৌৰৱ গগৈ তাকে লৈ প্ৰশ্নৰ উত্থাপন হৈছিল। আৰু তাৰ পাছতে এতিয়া আজি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই কেৱল বিজেপিৰ কথাহে জানো, কংগ্ৰেছৰ কোনে জালুকবাৰীৰ পৰা খেলে মই নাজানো। অৰ্থাৎ বিজেপিৰ কথাহে মোক সুধিব, অন্যৰ কথা সুধি মোক লাভ নাই, কংগ্ৰেছ অথবা অন্য দলৰ কথা সুধি মোক লাভ নাই, এনেদৰে কৈছে। কিন্তু সাংবাদিকে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল যে বিৰোধী উপদলপতিগৰাকীয়ে জালুকবাৰী সমষ্টিৰ পৰা যে খেলিম বুলি কৈছে, নিৰ্বাচন খেলিম বুলি কৈছে, তাকে লৈ আচলতে প্ৰশ্নৰ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ক'লে যে মই কেৱল বিজেপিৰ কথাহে জানো, কংগ্ৰেছৰ কোনে জালুকবাৰীৰ পৰা খেলে সেয়া মই নাজানো। আৰু কালি গৌৰৱ গগৈ জালুকবাৰী সমষ্টিৰ পৰা যিহেতু নিৰ্বাচন খেলাৰ মন মেলিছে বুলি চৰ্চা আৰম্ভ হৈছিল আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল এক প্ৰকাৰৰ। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছিল বিৰোধী উপদলপতিগৰাকী আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে দিছে প্ৰতিক্ৰিয়া। কি ক'লে মুখ্যমন্ত্ৰীয়ে আমি প্ৰথমতে শুনাই ল'ব বিচাৰিছো। ২৬টা সমষ্টি আছে, কোন ক'ত কেনেকৈ উঠিব মই কেনেকৈ ঠিক কৰিম? আৰে কেনেকৈ মই আপুনিও যদি উঠে মই না কেনেকৈ ক'ম? আপুনিও যদি কালি ইলেকশ্যন উঠে মই কেনেকৈ না ক'ম? সেইটোত মোৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে? মইতো আপোনাক বিচাৰিছোঁ আপুনিও আহি ইলেকশ্যন উঠক। আপোনালোকে এইটো পৰ্যায়ত আৰু মোৰ লগত আলোচনা নকৰিব। কংগ্ৰেছৰ কেণ্ডিডেটৰ কথা মোৰ লগত কিয় আলোচনা কৰে? মোৰ লগত বিজেপিৰ কেণ্ডিডেটৰ কথা আলোচনা কৰক। আপোনালোকে বিজেপিৰ কথা মোক সুধিব, কংগ্ৰেছৰ কথা সুধিলে মই কি উত্তৰ দিম? য'তে কংগ্ৰেছৰ পৰা খেলিব নে বিজেপিৰ পৰা? কংগ্ৰেছৰ পৰাতো কংগ্ৰেছক সুধিব লাগিব, বিজেপিৰ পৰা খেলিলেহে মোক সুধিব লাগিব। ১২৬টা সমষ্টি আছে, কোন ক'ত কেনেকৈ উঠিব মই কেনেকৈ ঠিক কৰিম? আৰে কেনেকৈ মই আপুনিও যদি উঠে মই না কেনেকৈ ক'ম? আপুনিও যদি কালি ইলেকশ্যন উঠে মই কেনেকৈ না ক'ম? সেইটোত মোৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে? মইতো আপোনাক বিচাৰিছোঁ আপুনিও আহি ইলেকশ্যন উঠক। আপোনালোকে এইটো পৰ্যায়ত আৰু মোৰ লগত আলোচনা নকৰিব। কংগ্ৰেছৰ কেণ্ডিডেটৰ কথা মোৰ লগত কিয় আলোচনা কৰে? মোৰ লগত বিজেপিৰ কেণ্ডিডেটৰ কথা আলোচনা কৰক। আপোনালোকে বিজেপিৰ কথা মোক সুধিব, কংগ্ৰেছৰ কথা সুধিলে মই কি উত্তৰ দিম? য'তে কংগ্ৰেছৰ পৰা খেলিব নে বিজেপিৰ পৰা? কংগ্ৰেছৰ পৰাতো কংগ্ৰেছক সুধিব লাগিব, বিজেপিৰ পৰা খেলিলেহে মোক সুধিব লাগিব। ১২৬টা সমষ্টি আছে, কোন ক'ত কেনেকৈ উঠিব মই কেনেকৈ ঠিক কৰিম? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আমি শুনালো। কালি খুদ গৌৰৱ গগৈয়ে আমগুৰিত উপস্থিত হৈ মন্তব্য কৰিছিল যে যদিহে দলে বিচাৰে তেন্তে মুখ্যমন্ত্ৰী দুৰ্গস্বৰূপ জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈও লোকসভাৰ বিৰোধী উপদলপতিগৰাকীয়ে সংকোচ নকৰিব। দলে য'ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ক'ব সেই সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব বিৰোধী উপদলপতি গৌৰৱ গগৈ। আৰু এনেদৰে কোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে আজি প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছে। কিয়নো লোকসভা নিৰ্বাচনৰ সময়ত দেখিবলৈ পোৱা গৈছিল যে আটাইতকৈ চৰ্চিত বিষয় আছিল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিজয়। আৰু যোৰহাটত যিহেতু গৌৰৱ গগৈৰ সন্মুখত আচলতে বিজেপিৰ সেই ৰণকৌশলে কাম দিয়া নাছিল। বিজেপিক গৌৰৱ গগৈৰ বিজয় অসমত বিজেপিৰ বাবে এক বৃহৎ আত্মসন্মানৰ প্ৰশ্ন হৈ উঠিছিল। সকলোৱে কৈছিল যে গৌৰৱ গগৈৰ মুখত সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰা লোক, অসমীয়া ভাষা নাজানে, গৌৰৱ গগৈ জিকিলে ৰাজনীতি ত্যাগ কৰিম আদিৰ দৰে বাক্যবাণেৰে আচলতে কঠোৰ বাক্যবাণ দিয়া হৈছিল বিজেপি নেতাসকলে কৈছিল। আৰু সেই বাক্যবাণবিলাকেই চাগে গৌৰৱ গগৈক সহায় কৰিছিল, যাৰ বাবে লোকসভা নিৰ্বাচনত বিজয় লাভ কৰিছিল, বৃহৎ বিজয় লাভ কৰিছিল গৌৰৱ গগৈ। আৰু তাৰ পাছতে বিশেষকৈ মুখ্যমন্ত্ৰীৰ আত্মসন্মানক লৈ প্ৰশ্ন উঠিছিল তেতিয়া। আৰু মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত প্ৰায় দীৰ্ঘদিনৰে পৰা এনেদৰে খোৱা কামোৰা অব্যাহত থাকে। আৰু পুনৰ কালি আমগুৰিত উপস্থিত হৈ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে সাংসদ গৌৰৱ গগৈ যি মন্তব্য কৰিলে যে জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী হ'ব বিচাৰিব গৌৰৱ গগৈ। আৰু তাৰ পাছতে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছিল আৰু আজি মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গৌৰৱ গগৈ কালি কি কৈছিলে সেই মন্তব্য আমি এই মুহূৰ্তত আগবঢ়াইছোঁ। মই এটা ফৰ্মুলা আমি বান্ধি ৰাখিছোঁ, প্ৰত্যেক সিদ্ধান্ত আমাৰ দলৰ কৰ্মীৰ ওপৰত। যদি ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ অনুমতি থাকে তেতিয়া
মোৰ শত্ৰুজনো দলৰ ভিতৰত সোমাব পাৰে কিন্তু যদি ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ অনুমতি নাথাকে মোৰ আটাইতকৈ ভাল বন্ধু দলৰ ভিতৰত সোমাব নোৱাৰি মই নাভাবোঁ যে আমাৰ দলৰ কৰ্মীখিনি তেখেতক বিচাৰিব মই নিজৰ দলৰ কৰ্মীখিনিক অলপ বুজি পাওঁ মই দলৰ নেতৃত্বৰ কথাটো বাদেই দিওঁ দলৰ কৰ্মীখিনিয়ে ক'ব যে কি আমাৰ যি বেমাৰী আমাৰ গাত পৰা ওলাই গ'ল সেই বেমাৰীটো আকৌ আমি কিয় লৈ লওঁ আজি আমাৰ পৰা সেই বিসম্বাদৰ বেমাৰী ওলাই এটা বিজেপি দলত সোমাইছে বিজেপি দলত এটা সেই বেমাৰীটো লাগি গৈছে এনেকুৱা লাগি গৈছে যে এটা বিজেপি দলটো অস্থিৰ হৈ গৈছে বিজেপি মানুহবোৰ আজি সন্মান পোৱা নাই বিজেপি মানে কি আজি সেই কোনো ৰাজনৈতিক আইডিঅলজি নাই এটাহে আইডিঅলজি এটাহে ৰাজনৈতিক চিন্তাধাৰা ক্ষমতা এটাহে ৰাজনৈতিক চিন্তাধাৰা বহুবলী হ'বলৈ বিচৰা তো সেইকাৰণে আজি এনেকুৱা যিসকলে আমাক দলটোক বাস্তৱভাৱে উপকাৰে কৰিছে আমাৰ পৰা কিছুমান ব্যক্তিক লৈ আমাক দলটোক সুস্থ কৰিছোঁ আমাক দলটো উপকাৰ কৰিছে যিমান তেওঁ উপকাৰ বাহিৰত থাকি কৰিছে দলৰ ভিতৰত সোমাই কৰিব নোৱাৰিব বাহিৰত থাকি আমাক উপকাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ